Respected viewers and my dear friends, welcome back. টেট এক্সামৰ এডভাৰ্টিজমেণ্ট আহিছে। এই টেট এক্সামত নিউজ ডিএলএডখিনিক চান্স পালে না নাপালে, চান্স দিছে না নাই, নতুন এডভাৰ্টিজমেণ্ট যিহেতু আহিছে, এইটো আজিৰ ভিডিঅ'ত ডিছকাছ কৰিম। নটিফিকেশ্যনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, এডভাৰ্টিজমেণ্টটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, ক্ৰাইটেৰিয়া কি কি দিছে। গতিকে ভিডিঅ'টো শেষলৈকে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। হেল্ল' ফ্ৰেণ্ডছ, এয়া হৈছে সেই এডভাৰ্টিজমেণ্টটো টিচাৰ্ছ ৰিক্ৰুটমেণ্ট বোৰ্ড ত্ৰিপুৰা বোৰ্ডৰ এডভাৰ্টিজমেণ্ট। ত্ৰিপুৰা বোৰ্ডৰ হওক বা অন্য অন্য কোনো ষ্টেটৰ হওক, যিহেতুকে এডভাৰ্টিজমেণ্ট আৰু ক্ৰাইটেৰিয়া একে, গতিকে ইয়াৰ দ্বাৰা অসমৰটো আমি বুজিম কি হ'ব পাৰে। প্ৰস্পেক্টাছ অফ কাম ইনষ্ট্ৰাকশ্যন, ইয়াতে গোটেইখিনি এডভাৰ্টিজমেণ্ট লিখা আছে, কোন তাৰিখলৈকে কিমানলৈকে এডভাৰ্টিজমেণ্ট এপ্লাই কৰিব পাৰিব, আৰু ছাবমিশ্যন অনলাইন এইবিলাক লিখা আছে। লাষ্ট ডেটো লিখা আছে, লাষ্ট ডেট আছে 28 ফেব্ৰুৱাৰীলৈকে এপ্লাই কৰিব পাৰিব। সেইটো ডাঙৰ কথা নহয়, আমাৰ অসমৰ মানুহৰ কাৰণে ইম্পৰ্টেণ্ট হৈ আছে NSDLEDৰ খবৰ কি হৈ গ'ল। এতিয়া এডভাৰ্টাইজমেণ্টটো আমি নপঢ়িলোঁ, ক্ৰাইটেৰিয়াবিলাক পঢ়িম। ইয়াতে চাওক, এই ডেটবিলাক ইম্পৰ্টেণ্ট ডেটবিলাক দিয়া আছে। ইম্পৰ্টেণ্ট ডেট হৈছে ছাবমিশ্যন অফ এপ্লিকেশ্যন, এইটো আছিল 24 জানুৱাৰী। তাৰপিছত লাষ্ট ডেট হৈছে 28 ফেব্ৰুৱাৰী। পে'মেণ্ট ডেট দিছে আৰু বেছিকৈ 4 মাৰ্চলৈকে দিছে, ইত্যাদি ইত্যাদি দিছে। কেতিয়া হ'ব, পেপাৰ 1 পেপাৰ 2 দুয়োটাই হ'ব, এইবিলাক চব দিয়া আছে। এতিয়া আমি দেখিম যে ইলিজিবল ক্ৰাইটেৰিয়া কি কি আছে। এইটো হৈছে ইলিজিবল ক্ৰাইটেৰিয়া। ইলিজিবল ক্ৰাইটেৰিয়াত এইটো ঠিক যেনেকুৱা অসম বৰ্ডৰো আছে, ঠিক তেনেকুৱা আছে। হায়াৰ ছেকেণ্ডেৰী 50% ইত্যাদি চব দিয়া আছে। কিন্তু এতিয়া এইবিলাকতো চব আমি জানোই। নতুন ক্ৰাইটেৰিয়াটো কি আছে যে মানে NIOS DLEDটো ইকুইভেলেণ্ট হয় কি নহ'ব। ইয়াতে 2 years ডিপ্ল'মা ইন এডুকেশ্যন, 2 years ডিপ্ল'মা ইন এডুকেশ্যন, এইবিলাক চব 2 years আছে, আৰু ৰিকগনাইজ বাই NCT এইবিলাক আছে। কিন্তু ক'তো লিখা নাই যে NIOS DLEDখিনি নোৱাৰিব বা NIOS DLEDখিনি পাৰিব, এই কথাটো লিখা নাই। কাৰণ লিখা নাথাকিব, কাৰণ ক'তো এইবিলাক নাথাকে। কিন্তু ইয়াতে চিনিয়ৰ ছেকেণ্ডেৰী উইথ ইকুইভেলেণ্ট 50% BA BHC এইবিলাকতো চব ঠিকেই আছে। এইটো হৈছে পেপাৰ 1। এইটো চাওক, 2 years ডিপ্ল'মা ইন এডুকেশ্যন, 2 years ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন, অৰ 1 year ডিপ্ল'মা ইন এডুকেশ্যন আপ টু একাডেমিক ছেশ্যন 2004-05 যিটো আছিল, এইটোতো 1 year আছিল তেতিয়া। বাই হোৱাট এভাৰ নেম নন, মানে যিকোনো নামৰ হওক। প্ৰথমটো হৈছে 2 বছৰৰ ডিপ্ল'মা, যিকোনো নামৰ হওক, NIOS বা ইত্যাদি কোনো উল্লেখ মেনশ্যন নাই। আৰু হৈছে 1 year ডিপ্ল'মা, 2004-05 খিনিৰ 1 year ডিপ্ল'মা আছিল, সেইটোৰ নাম BTC হ'ব পাৰে, বেচিক ট্ৰেইনিং কাউন্সিল বা যিকোনো এটা হ'ব পাৰে। তো ইয়াতে কিন্তু ক'তো লিখা নাই যে NIOS DLEDখিনি টেট পৰীক্ষাটো দিব নোৱাৰিব। তো ইয়াৰ দ্বাৰা আমি অনুমান কৰিব পাৰোঁ যে এনেকুৱাই থাকিব, কাৰণ NIOS DLED দিব নোৱাৰিলেহে ইয়াতে লিখা থাকিব মানে লাগিছিল যে NIOS DLEDখিনি দিব নোৱাৰিব, কাৰণ ইয়াৰ আগতেও যেতিয়া কৰা হৈছিল তেতিয়া এনেকুৱা লিখা আছিল। তো যিহেতু এতিয়া এইটো লিখা নাই, গতিকে ইয়াৰ দ্বাৰা মানে আমি ক'ব পাৰোঁ যে NIOS DLEDখিনি এক্সামটো দিব পাৰিব। এতিয়া এপইণ্টমেণ্ট দিয়ে নিদিয়ে সেইটো পিছৰ কথা, কাৰণ ইয়াতে যিহেতু 2 years ডিপ্ল'মা বুলি লিখা আছে, আৰু NCTE নৰ্মছৰ অনুযায়ী হ'ব, আৰু এইটো NCTE নৰ্মছ অনুযায়ী হৈছে। গতিকে এইখিনি ত্ৰিপুৰা বৰ্ডৰ যিটো টেট পৰীক্ষা হ'ব পেপাৰ 1 আৰু পেপাৰ 2ৰ কাৰণে, তাতে NIOS DLEDখিনি এক্সামত বহিব পাৰিব। কাৰণ ক'তো লিখা নাই যে NIOSখিনি নোৱাৰিব, ইয়াৰ দ্বাৰা হৈ গ'ল যে পাৰিব আৰু কি। এপইণ্টমেণ্টটো দিয়াৰ সময়ত হয়তো কিবা এটা থাকিব পাৰে, সেইটো পিছৰ কথা। তো ক্ৰাইটেৰিয়াবিলাক একে থাকে, অল অভাৰ ইণ্ডিয়া বেচিছ NIOS DLEDটো কৰা হৈছে, কোনো এটা ষ্টেটৰ এইটো এজেণ্ডা নহয়। তো গতিকে আপকামিং যিটো আমাৰ টেট এডভাৰ্টিজমেণ্ট আহিব, তাতো NIOS DLEDখিনি হোৱাৰ চান্স আছে। যিটো এডভাৰ্টিজমেণ্ট এই মতে কোনো মেনশ্যন নাই যে NIOS DLEDখিনি এক্সামত বহিব নোৱাৰিব। তো এই ইনফৰ্মেশ্যনকে মই আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। নেক্সট যিটো আমাৰ ইয়াতো আহিব, তো গতিকে এনেকুৱা থাকিলে আপোনালোকে নিশ্চয়কৈ দিব পাৰিব। এতিয়া এডভাৰ্টিজমেণ্ট যেতিয়া ৰিক্ৰুটমেণ্ট কৰিব, তেতিয়া এতিয়া কি লিখে এইটো চাব লাগিব।
এইখিনি ইনফৰমেশ্যন আপোনালোকলৈ আজিৰ ভিডিঅ'ত শ্বেয়াৰ কৰিলোঁ। চ' ভিডিঅ' এতিয়া শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।